জাগুনত ৰাইজৰ দলৰ বৃহৎ ৰেলী। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত আজি ৰাহুল চেত্ৰীক লৈ বিশাল ৰেলী। তিৰাপ গেটৰ পৰা ৰাইজৰ দলৰ কৰ্মী সমৰ্থকসকলে প্ৰাৰ্থী ৰাহুল চেত্ৰীৰ ঘৰলৈকে উলিয়াই বিশাল ৰেলী। চাহ খেতিয়কৰ সন্তান বুলি নিজকে দাবী কৰা ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীক স্বগৃহলৈ আদৰি আনে দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলে। ৰেলীত অংশগ্ৰহণ কৰি ৰাহুল চেত্ৰীয়ে উদয়পুৰস্থিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, ভানুভক্ত প্ৰতিমূৰ্তি লগতে ৰাম দৰবাৰ লগতে নিজা গাঁৱৰ দুৰ্গা মন্দিৰত বন্তি প্ৰজ্বলন কৰি সেৱা জনায়। আজি এক ঐতিহাসিক দিনটোত ৰাহুল চেত্ৰীৰ বিশাল সমদলে নিজ বাসগৃহত উপস্থিত হোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বাসগৃহৰ চৌহদত কেইবাটাও জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে উদুলি মুদুলি হৈ পৰে। আজিৰ ৰেলীক লৈ ৰাইজৰ দলৰ কৰ্মী আৰু সমৰ্থক উৎসাহিত হৈ পৰা পৰিলক্ষিত হয়। নিৰ্বাচনত বিজয় নিশ্চিত হ'ব বুলিও দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে। পোনপ্ৰথমতে আমাৰ সমষ্টিবাসী আৰু আজি মই নিজ বাসগৃহলৈ উপস্থিত হৈছোঁ। যিহেতু নিৰ্বাচনৰ ব্যস্ততা, তাৰ কাৰণে আমি অলপমান মাৰ্ঘেৰিটা মাজমজিয়াৰ কাষত বসবাস কৰি আছিলোঁ আৰু আজি নিজ গৃহ অঞ্চললৈ আহিছোঁ, নিজ ঠাইলৈ আহিছোঁ। আৰু ইয়াতকৈ আনন্দময়, ইয়াতকৈ গৌৰৱক্ষণ হয়তো এই আভাজনক কোনো জীৱনত অহা নাছিলে। আৰু এই কথাটো এটা ইংগিত বহন কৰিছে, এইবাৰ ৰজা নহয়, এইবাৰ জনতাৰ কাষত ৰাহুল চেত্ৰী বেটা হৈ আহি আছে। আৰু এই প্ৰতিশ্ৰুতি হাজাৰবাৰ দিবলৈ বিচাৰিছোঁ। আমি বেটা হৈ থাকিবলৈ বিচাৰিছোঁ। জনতাৰ সমস্যাৰ আমি কণ্ঠ হ'বলৈ বিচাৰিছোঁ। কণ্ঠহীন মহিলাসকলক কণ্ঠ হ'বলৈ বিচাৰিছোঁ। উঠিয়া যুৱক যুৱতীয়ে দেখা স্বপ্নক আমি বাস্তৱ ৰূপ দিবলৈ বিচাৰিছোঁ। আজি মানুহ প্ৰতিটো মুহূৰ্ততে মাৰ্ঘেৰিটাত জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰা হৈছে। ভয়, ভাবুকি, লালসা, ব্লেকমেইলিং, সেই সকলো ৰাজনীতিৰ অৱসান ঘটাই আমি মাৰ্ঘেৰিটা সমষ্টিত আমি জাতিবাদৰ কথা নাপাতোঁ, আমি জনগোষ্ঠীবাদৰ কথা নাপাতোঁ, আমি ধৰ্মবাদৰ কথা নাপাতোঁ, আমি ভাষাবাদৰ কথা নাপাতোঁ। আমি পাতিম যুৱক যুৱতী উঠি প্ৰজন্মসকলক মাৰ্ঘেৰিটা ভূমিত কেনেকৈ সুৰক্ষিত কৰিব পাৰিম। আমাৰ প্ৰথম কথা উন্নয়ন। গতিকে এইখন যুঁজ, এই যুঁজ মাৰ্ঘেৰিটাবাসীয়ে নিজৰ লগত যুঁজা এখন যুঁজ। মই বাৰম্বাৰ কৈছোঁ, মাৰ্ঘেৰিটাবাসী ৰাইজে দেখিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে বুজিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে শিকিছে। আৰু এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আহি থকা 2026 চনৰ নিৰ্বাচনত আমি 100% জিকিম। চাওক, ৰাইজতকৈ শক্তিশালী কোনো পলিটিকেল পাৰ্টি কেতিয়াও হ'ব নোৱাৰে, কোনো পলিটিকেল পাৰ্টি হ'ব নোৱাৰে। আৰু এটা বাৰ্তা আমি দিবলৈ বিচাৰিছোঁ বিজেপিক। যেতিয়া বিজেপিয়ে প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিত ইলেকশ্যন খেলিছিলে, তেখেতসকলৰ ভোটৰ ৱাৰ্ড কমিটিটো খেলা দূৰৰে কথা, টিকেট ল'বলৈ মানুহ ভয় কৰিছিলে। কিন্তু ৰাইজৰ দলৰ প্ৰথমবাৰ আত্মপ্ৰকাশ কৰাৰ লগে লগে প্ৰায় মোটামুটি 5টা ৱাৰ্ডত আমি জিকিছোঁ। 10টাকৈ বেছি ৱাৰ্ডত আমি 30টাকৈ কম ভোটত হাৰিছোঁ। ভাস্কৰ শৰ্মা ডাঙৰীয়া নিজৰ ৱাৰ্ড, নিজৰ বুথৰ খবৰখন লৈ লওক, তাৰপাছত গম পাব যে ৰাইজৰ দল শক্তিশালী হয় বা নহয়। আৰু ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিয়ে সদায় এটা কথা আমি স্বীকাৰ কৰি আহিছোঁ, আমি জনতাতকৈ শক্তিশালী নহয়। আমি জনতাই দেখাই দিয়া বাট, জনতাই দেখাই দিয়া সপোন, জনতাই কৰি থোৱা সংগ্ৰামত আমি কেৱল মাত্ৰ সযুদ্ধ হ'বলৈ বিচাৰিছোঁ। আৰু এইবাৰ যি আমি ৰাজপথত কৰি থকা সংগ্ৰাম, আমি মানুহ চোতালত বহি বহি কৰি থকা আলাপ আলোচনাত এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিনিধি কৰি ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে মই ৰাহুল চেত্ৰীয়ে অসম বিধানসভাত এবাৰ গীত যায় মাৰ্ঘেৰিটাবাসী ৰাইজৰ স্বপ্নৰ বাস্তৱ ৰূপৰ কথাবোৰ পাতিম। আপোনালোকে সকলোৱে জানে, যোৱা 10টা বছৰ এটা শব্দ গৰজি উঠি থকা নাই। তাৰ পূৰ্বৰ ইতিহাস জনতাক শিকাই থাকিবলৈ প্ৰয়োজন নাই। আহি থকা যিখন টকা পইচা আহিছিলে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ কাৰণে, সেইটো টকা পইচা পৰ্যন্ত ঘূৰি গৈছে। এতিয়া আমি জনতাক সুধিছোঁ, ভাস্কৰ শৰ্মা ডাঙৰীয়াই যিখন টকা পইচা আহিছিলে মাৰ্ঘেৰিটাত ডেভেলপমেণ্ট কৰিব লাগে বুলি, মাৰ্ঘেৰিটাত কাম কৰিব লাগে বুলি, সেই টকা পইচাটো ঘূৰি গুচি গৈছে। তেতিয়াহ'লে কেনেকৈ আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক সফল বুলি ক'বলৈ পাৰিম? গতিকে আমাৰ এটা লক্ষ্য খুব স্পষ্ট। যদি কোনোবা আমাক গালি পাৰিছে পাৰক, যাক যি ক'বলৈ কওক। আমাৰ উদ্দেশ্য হৈছে মাৰ্ঘেৰিটা কণ্ঠহীন জনতা কণ্ঠ হ'ব বিচাৰিছোঁ। যুৱ প্ৰজন্মৰ সপোনৰ বাটক আমি বাস্তৱ ৰূপ দিবলৈ বিচাৰিছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিছোঁ। গৰাখনীয়া ভুগি থকা মানুহৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিছোঁ। আমি
যে মাটিৰ পট্টা নোপোৱা আদিম যুগৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংগ্ৰাম কৰিবলৈ বিচাৰিছোঁ। ইয়াত এই হিমন্ত বিশ্ব শৰ্মাৰ কাষত কেন্দ্ৰীয় পৰ্যায়ৰ মন্ত্ৰীক আনিসকলে এই মাৰ্ঘেৰিটা ঐতিহাসিক মাৰ্ঘেৰিটাৰ যে ক্ষুদ্ৰ যি ট্ৰাইবেল জাতিসকলে তেওঁলোক অটনমি দিয়া কথা আছে, ক'ত গ'ল অটনমিৰ কথা? এই প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। ইয়াৰ প্ৰতিটো জাতি আৰু জনগোষ্ঠী মাটিৰ পট্টা দিয়া কথা আছে, ক'ত গ'ল? ARTN কোম্পানীত মাটিৰ পট্টা দিয়া কথা আছে, এটা বুলডোজাৰ চলি আছে। ভাস্কৰ শৰ্মাই এইবোৰ খবৰ জানে নাজানে? মাৰ্ঘেৰিটাত 2 দিন বৰষুণ দিলে শিক্ষা অনুষ্ঠানবোৰৰ মাজত বানপানী হৈ আছে। এই কথাবোৰ তেখেতে জানে বা নাজানে? গতিকে আমাৰ কথাটো হৈছে আপুনি নকৰা কামৰ কাৰণে আজি আমি ৰাজধানী বাটত আহিছোঁ আৰু আমি বাৰম্বাৰ কৈছোঁ আমাৰ যুদ্ধ মাৰ্ঘেৰিটাত স্তব্ধ হৈ থকা উন্নয়নৰ বিৰুদ্ধে। আৰু এইবাৰ মাৰ্ঘেৰিটা উন্নয়ন হ'ব, এইবাৰ মাৰ্ঘেৰিটা বাসী ৰাইজে জিকিবই। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।